নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আজি মই ট্ৰেডিং সম্পৰ্কীয় দ্বিতীয়টো ভিডিঅ' আপোনালোকলৈ মই লৈ পেলাই আহিছোঁ। ট্ৰেডিঙৰ যিটো যাত্ৰা, সেই যাত্ৰাটো আমাৰ দেখাত যিমান সহজ যেন লাগে, যিমান স্মুথ যেন লাগে, যিমান এট্ৰেক্টিভ যেন লাগে, কিন্তু আচলতে বাস্তৱত তেনেকুৱা মুঠেও নহয়। বহু মানুহে ইয়াত আপোনাৰ আহে আৰু আপোনাৰ মাত্ৰ কেইজনমান মানুহে দীৰ্ঘদিনীয়ালৈকে অৰ্থাৎ বছৰৰ পিছত বছৰ তাত টিকি থাকিব পাৰে আৰু তেওঁলোকেহে প্ৰকৃততে সঁচাকৈ লাভ অৰ্জন কৰিব পাৰে। আপুনি হয়তো শুনিছে যে কিছুমান ট্ৰেডাৰ আছে যি বছৰৰ পিছত বছৰ তেওঁলোকে লোকচান কৰি পেলাই আছে, আৰু কিছু সংখ্যকক আপুনি লগত দেখিছেও। আজিকালি অসমতো এনেকুৱা বহুত আছে যে যিবিলাকে, আৰু বিশেষকৈ ডেকা চামটোৰ মাজতো আছে, কম বয়সীয়া ল'ৰা কিছুমান মাজতো আছে, যিবিলাকে দৈনিক মাহে মাহে বছৰে বছৰে তেওঁলোকে অবিৰতভাৱে তেওঁলোকে লাভ অৰ্জন কৰি থাকিব পাৰিছে। তেওঁলোকেনো কিয় পাৰিছে? তেওঁলোকৰ আৰু যিসকল সফল আৰু যিসকল সফল হ'ব পৰা নাই, তেওঁলোকৰ মাজত কি কিন্তু আচলতে চিন্তা চৰ্চাৰ পাৰ্থক্য আছে। সেই পাৰ্থক্যবিলাক আজি আমি পইণ্ট আউট কৰিছোঁ, আৰু সেই পইণ্ট আউট কৰি পেলাই সেইবিলাক মই আজি আপোনালোকৰ ওচৰলৈ মই লৈ পেলাই আহিছোঁ। কিন্তু এটা কথা আপোনালোকক মই পুনৰ কওঁ, দহাই কওঁ আপোনালোকক, যে আপোনালোকে এটা কথা জানিব লাগিব যে ই কোনো শ্বৰ্টকাট নহয়, ই কোনো মেজিক নহয়, ইয়াৰ লগতো ৰিস্ক জড়িত হৈ পেলাই আছে। ইয়াত আমি যিবিলাক কথা আমি শ্বেয়াৰ কৰিম, সেই কথাবিলাক কেৱল মাত্ৰ এডুকেশ্যন আৰু ইনফৰ্মেশ্যনৰ কাৰণে আমি কৰিম। ইয়াক মই কোনো ধৰণৰ নিশ্চিত এডভাইচ বা ইয়াক মই কোনো গেৰাণ্টি বুলি মই কোৱা নাই। প্ৰকৃত সিদ্ধান্ত আপুনি ল'ব লাগিব, আৰু সেইকাৰণে যেতিয়া আপুনি এটা সিদ্ধান্ত ল'ব, সেই সিদ্ধান্তসমূহ আপুনি ভাবি চিন্তি ল'ব, আৰু আপুনি যেতিয়া সিদ্ধান্তবিলাক লোৱাৰ পিছত অনুতাপ কৰাতকৈ আগতে আপুনি সেইখিনি আপুনি যিবিলাক ডেমো একাউণ্ট বুলি কয়, ডেমো একাউণ্ট বা পেপাৰ ট্ৰেডিং, সেইবিলাকত আপুনি বেক টেষ্টিং কৰি ল'ব। ইয়াৰ যিটো আপোনাৰ সেই ৰিয়েল লাইফত আপোনাৰ যিটো মানে দেখা গৈছে, সেই দেখাবিলাকত আমি দেখিছোঁ যে সৰহ সংখ্যক কিন্তু প্ৰায় 90% কিন্তু লোকচান ভৰি পেলাই আছে, 10% গৈ পেলাই সফল হ'বগৈ পাৰিছে। এতিয়া আমি সেই 10% মাইণ্ডছেটৰ ওপৰত আমি গুৰুত্ব দিম। আমি 90%ৰ ভুলবিলাকৰ পৰা আমিও কিছু কথা শিকিম। এতিয়া আমি মূল যিটো আমাৰ টিপছখিনি, সেইখিনি আমি আৰম্ভ কৰিম। প্ৰথমটো হৈছে আপোনাৰ ট্ৰেডিঙক আপুনি এটা প্ৰফেশ্যন হিচাপে আপুনি ল'ব লাগিব। সকলোৱে বুজিব লাগিব যে ট্ৰেডিং আৰু জুৱা খেলৰ মাজত এটা পাৰ্থক্য আছে। ট্ৰেডিঙক আপুনি জুৱা খেল কৰি পেলাব আপুনি নোৱাৰিব। ট্ৰেডিং মানে আপুনি ভাগ্য বুলি ভাবিব নোৱাৰিব। প্ৰকৃত সত্যটো হৈছে ই এটা সম্পূৰ্ণ প্ৰফেশ্যনেল অভ্যাস। ডাক্তৰে যেনেকৈ পঢ়া শুনা কৰিবই লাগিব, ইঞ্জিনিয়াৰে যেনেকৈ ট্ৰেইনিং ল'বই লাগিব, ঠিক এজন ট্ৰেডাৰেও যিখন তেওঁৰ মাৰ্কেট, যোনে যি মাৰ্কেটত কৰে, ষ্টক মাৰ্কেটত কৰা সকলে ষ্টক মাৰ্কেট, কমডিটিত কৰা সকলে কমডিটিত, বা আপোনাৰ ক্ৰিপ্ট'ত কৰা সকলে ক্ৰিপ্ট'ত, সেই মাৰ্কেটখন তেওঁলোকে বুজি পাব লাগিব। আৰু সেই মাৰ্কেটখন যেতিয়া কোনোৱে নজনা নুবুজাকৈ নিশিকাকৈ যদি পোনপটীয়াভাৱে কেৱল সোমাই পেলাই গুচি যায়, তেওঁৰ কাৰণে লোকচান হোৱাটো নিশ্চিত। সেইকাৰণে সফল যিসকল ট্ৰেডাৰ আছে, তেওঁলোকে প্ৰথমতে ছিক্ৰেটটোৱে হৈছে যে তেওঁলোকে ট্ৰেডিঙক গেম বুলি নলয়, তেওঁলোকে ট্ৰেডিঙক হবি বুলি নলয়, তেওঁলোকে এটা প্ৰফেশ্যনেল বুলি লয়, তেওঁলোকে ইয়াক কেতিয়াও পাৰ্ট টাইম বুলিও নলয়, তেওঁলোকে জীৱন আৰু জীৱিকা হিচাপে তেওঁলোকে গণ্য কৰে। দ্বিতীয় কথাটো হৈছে পেচেঞ্চ। দ্বিতীয়টো হৈছে আপোনাৰ ধৈৰ্য। যেতিয়া এজন সফল ট্ৰেডাৰ আছে, তেওঁ জানে যে আজি যদি তেওঁৰ ছেটআপত ট্ৰেড নপৰে তেতিয়াহ'লে কোনো কথা নাই, তেওঁ তেতিয়াহ'লে কাইলৈ কৰিব। কিন্তু তেওঁ নভবা নিচিন্তাকৈ তেওঁ অপৰচুনিটি ট্ৰেডিং তেওঁ নকৰে, কাৰণ অপৰচুনিটি ট্ৰেডিং কৰিলে সদায় লছ হোৱাটো সদায় নিশ্চিত। আৰম্ভণিতে ট্ৰেডাৰসকলে বুজিব লাগিব যে পেচেণ্ট ৰখাৰ উদ্দেশ্য কিন্তু কেতিয়াও, মই এইটো কথা কোৱা নাই যে পেচেণ্ট ৰাখি থকা মানে ৱেইট কৰি থকা, সেইটো নহয়। পেচেঞ্চৰ অৰ্থটো মই এইটো কথা ক'বলৈ কৈছোঁ যে অপৰচুনিটি চিনাক্ত কৰা। যেতিয়া আপুনি চাৰ্ট চায়, তেতিয়া আপুনি মাৰ্কেটখন আপোনাৰ এনেকুৱা যেন লাগে যে মই এতিয়া সোমাই যাওঁ, নহ'লে মোৰ অপৰচুনিটি হেৰাই যাব, কিন্তু সেইটো নহয়। অপৰচুনিটি কাইলৈও আহিব, অপৰচুনিটি পৰহিলৈও আহিব। যদি আপুনি আপোনাৰ মূলধনে নকোৱা, আপোনাৰ মানে আগৰ অভিজ্ঞতা নথকা ধৰণৰ আপুনি যদি ট্ৰেডিং কৰিবলৈ যায়, তেতিয়াহ'লে আপুনি মাৰ্কেটত হয়তো এদিন আপুনি সফল হ'ব, কিন্তু আপুনি দীৰ্ঘকালত আপুনি টিকি থাকিব আপুনি নোৱাৰিব। তৃতীয় যিটো কাৰণটো সেইটো হৈছে আপোনাৰ টিপছ হৈছে, সেইটো হৈছে ৰিস্ক মেনেজমেণ্ট। সফল ট্ৰেডাৰসকলে ৰিস্ক মেনেজমেণ্টটো ইমান গুৰুত্বপূৰ্ণভাৱে লয়
তেওঁলোকে তাত যদি আপুনি নিশিকে তেতিয়াহ'লে ট্ৰেডিংটোৱে আপোনাৰ অকামিলা হৈ পৰিব। প্ৰতিটো ট্ৰেডতে তেওঁলোকে আগতেই এণ্ট্ৰি এক্সিট ষ্টপ লছ সেই সকলোখিনি তেওঁলোকে আগতেই ঠিক কৰি পেলাই লয়। আৰু মই ইয়াৰ আগতো আপোনাক এটা 2% নিয়ম বুলি পেলাই মই এটা নিয়মৰ কথা কৈছোঁ, য'ত এটা কথা কৈছোঁ যে এজন ট্ৰেডাৰে একেটা ট্ৰেডত মূলধনৰ 2%তকৈ বেছি টকা ৰিস্ক ল'ব নালাগে। যদি এই নিয়মটো কঠোৰভাৱে মানি নচলে তেতিয়াহ'লে আপোনাৰ অতি সোনকালে মূলধনটো শেষ হৈ পেলাই গুচি যায়, আৰু ভৱিষ্যতে যদি ভাল সুবিধাও আহে তেতিয়াহ'লে তেওঁলোকৰ এই বজাৰখন কৰিবৰ কাৰণে তেওঁলোকৰ হাতত পইচাই নাথাকে। চতুৰ্থ যিটো আপোনাৰ টিপছ হৈছে, সেই চতুৰ্থ টিপছটো হৈছে আপুনি এক্সিট, অৰ্থাৎ সঠিক সময়ত আপুনি সামৰিব লাগিব। যেতিয়া আপুনি মাৰ্কেটত থাকে তেতিয়া আপোনাৰ ভিতৰত দুটা বস্তু কাম কৰে, এটা হৈছে আপোনাৰ গ্ৰীড আৰু আনটো হৈছে আপোনাৰ ফিয়াৰ। দুইটাৰ মাজতে গ্ৰীডে আপোনাক কয় আৰু অলপমান দেৰি মই ৰৈ লওঁ, আৰু অলপমান মই প্ৰফিট কৰোঁ। আকৌ ফিয়াৰে আপোনাক কয় যে সোনকালে মই ওলাই পেলাই গুচি যাওঁ, নহ'লে মই হাতত যিকেইটা মই লাভ কৰিছোঁ সেই লাভ কৰা টকাকেইটাও মোক ওলাই পেলাই গুচি যাব। সদায় এটা কথা মন কৰিব লাগিব যে ট্ৰেডিঙত ইম'চনৰ কোনো স্থানেই নাই। আপুনি যদি এংগাৰত বা গ্ৰীডত আপুনি ট্ৰেড কৰে তেতিয়াহ'লে আপুনি 100% নিশ্চিত যে আপোনাৰ লছ হ'বই। সফল ট্ৰেডাৰসকলে সেইকাৰণে আগতীয়াকৈ তেওঁলোকে এটা ৰুল বনায়, আৰু ৰুলবিলাক তেওঁলোকে অতি কঠোৰভাৱে তেওঁলোকে ফ'ল' কৰে। মাৰ্কেট যেনেকুৱাই নহওক লাগে তেওঁলোকৰ যিটো মাৰ্কেটৰ তেওঁলোকে নিজা যি ডিচিপ্লিন যিটো তেওঁলোকে মানি লয়, সেইটো তেওঁলোকে তাৰ পৰা তেওঁলোকে ওলাই পেলাই নাহে। বিগিনাৰ্ছসকলৰ কাৰণে এটা অৰ্থ হৈছে আপুনি যেতিয়া ট্ৰেডিং জাৰ্নেল এটা আপুনি বনাই ল'ব লাগিব, যে প্ৰত্যেকটো ট্ৰেডৰ কথা আপুনি লিখিব লাগিব। আপুনি লাভ হ'লেও লিখিব লাগিব, লোকচান হ'লেও লিখিব লাগিব। আপুনি যেতিয়া এণ্ট্ৰি কৰে আপুনি কিখিনি দিশ চাই পেলাই আপুনি এণ্ট্ৰি কৰিছিলে সেই কথাখিনি আপুনি লিখিব লাগিব। লিখাৰ পিছত আপোনাৰ ষ্টপ লছটো আপুনি কি হিচাপত আপুনি ছেট কৰিছিলে সেইটো আপুনি লিখিব লাগিব। আৰু ট্ৰেডটো যেতিয়া শেষ হ'ব, সি লাভেই হওক বা লোকচানেই হওক, আপুনি সেইটো কিয় লোকচান হ'ল বা কিয় লাভৰ সুবিধাটো কিয় পালে সেই কথাখিনিও আপুনি লিখি যাব লাগিব। আৰু তাৰপিছত আপুনি মাজে মাজে সেই আপোনাৰ নোটবুকখন মাজে মাজে আপুনি পঢ়িব লাগিব। তেতিয়া আপুনি একেটা ভুলকে বাৰে বাৰে কৰাৰ পৰা আপুনি বাচি যাব পাৰিব। পঞ্চম টিপটো হৈছে নিজকে আপডেট কৰি ৰখা। আমি নিজে বাতৰি কাগজ হওক, টিভি হওক বা আপোনাৰ ইণ্টাৰনেট হওক, সেইবিলাক চাই পেলাই আমি সদায় ট্ৰেডিঙৰ যিখিনি শেহতীয়া যিখিনি খবৰ, সেই খবৰখিনি আমি আপডেট হৈ পেলাই আমি থাকিব লাগিব। গোটেই পৃথিৱীৰ যিখিনি খবৰ খাতি আছে সেই খবৰ খাতিবিলাকে কম বেছি পৰিমাণে সকলো ধৰণৰ ট্ৰেডত আপোনাৰ প্ৰভাৱ এটা বিস্তাৰ কৰে। আৰু কিছুমান মানুহে যেতিয়া ভাবে যে মই চাৰ্ট চালে সকলো কথা গম পাম, আচলতে সেইটো নহয়। চাৰ্টত কিছুমান ইণ্ডিকেটৰ লগাই ল'ব আৰু এণ্ট্ৰি লৈ লয়, কিন্তু আচলতে সফল ট্ৰেডাৰসকলৰ চিক্ৰেটটো হৈছে তেওঁলোকে শিকি থাকে, তেওঁলোকে আপডেট হৈ থাকে। তেওঁলোকে নতুনকৈ কিবা ইণ্ডিকেটৰ আহিছে নেকি সেইখিনিও তেওঁলোকে কেতিয়াবা চায়, সেইখিনিও তেওঁলোকে বেক টেষ্টিং কৰে। মাৰ্কেটত সদায় আপোনাৰ একে নাথাকে। যিদৰে আপোনাৰ ঋতুৰ পৰিৱৰ্তন হয় ঠিক সেইদৰে মাৰ্কেটৰ বিহেভিয়াৰ বদলি হয়। এইটো এটা কিন্তু আপুনি আৰু সেইকাৰণে সদায় একেটা ষ্ট্ৰেটেজিয়ে সদায় কাম নকৰে। এইটো কথা আপোনালোকে নিজেও অনুভৱ কৰিছে যে যদি বুলিছ মাৰ্কেটত যিটো ষ্ট্ৰেটেজি কাম কৰিব, বেয়াৰিছ মাৰ্কেটত সেইটো এটা বেলেগ এটা ষ্ট্ৰেটেজিয়ে কাম কৰিব, সাইডৱেজ মাৰ্কেটত এটা বেলেগ এটা ষ্ট্ৰেটেজিয়ে কাম কৰিব। বুলিছ মাৰ্কেটৰ যিখিনি আপোনাৰ ইণ্ডিকেটৰ, বুলিছ মাৰ্কেটৰ যিখিনি আপোনাৰ ষ্ট্ৰেটেজি, সেইখিনি আপোনাৰ কেতিয়াও আপোনাৰ সাইডৱেজ বা বিয়েৰিছ মাৰ্কেটত কেতিয়াও কাম নকৰে। সেই কথাখিনি আপোনালোকে ভালকৈয়ে গম পায়। সেইটো কাৰণে আপোনালোকে শিকাটো কেতিয়াও আপোনালোকে বন্ধ কৰিব নোৱাৰিব। নতুন নতুন নিউজ, নতুন নতুন টেকন'লজি আহি আছে। নতুন আকৌ যেতিয়া যিবোৰ ট্ৰেডিং যিবিলাক ছফ্টৱেৰ আছে, সেই নতুন ট্ৰেডিং ছফ্টৱেৰবিলাকত আকৌ নতুন কিছুমান ফিচাৰ যোগ কৰি গৈ আছে। সেই কথাখিনিও আপোনালোকে জানিব লাগিব। নিজে ব্যৱহাৰ কৰি থকা এপটোক বাদ দি পেলাই বেলেগ যিখিনি এপ আছে সেই এপটোৱেনো কিখিনি সুবিধা দিছে বা সেই এপটোতনো নিজা কিবা নতুন কিছুমান ফিচাৰ আহিছে নেকি সেই কথাখিনি আপোনালোকে জানিব লাগিব। গতিকে পঞ্চম যিটো আপোনাৰ টিপ আছিলে সেই টিপটো হৈছে শিকি থকা আৰু নিজকে আপডেট কৰি পেলাই থকা। সেইটোক মই পঞ্চমটো আপোনাৰ টিপত ধৰিছোঁ। আৰু ষষ্ঠ যিটো টিপ আছে সেই ষষ্ঠ টিপটো হৈছে আপোনাৰ এই পেপাৰ ট্ৰেডিং কৰা।
সফল ট্ৰেডাৰসকলে কেতিয়াও প্ৰথমতে যেতিয়া কিছুমান ষ্ট্ৰেটেজি তেওঁলোকে টেষ্টিং কৰে, তেওঁলোকে কেতিয়াও ৰিয়েল টকা লৈ পেলাই প্ৰকৃত টকা লৈ পেলাই তেওঁলোকে টেষ্টিং তেওঁলোকে নকৰে। তেওঁলোকে কিছুমান পেপাৰ ট্ৰেডিং কৰে। হয়, এইটো কথা একেবাৰে সত্য কথা যে পেপাৰ ট্ৰেডিং কৰিলেও তাত যিহেতু চাইক'লজিকেল কথা নাথাকে, সেইকাৰণে পেপাৰ ট্ৰেডিং কৰি পেলাই আপোনালোকে 100% আপোনাৰ শুদ্ধ ৰিজাল্টটো নাহে। যদিও বা 100%টো শুদ্ধ ৰিজাল্টটো নাহে, তাতো কি তথাপিতো মই কথা কওঁ যে পেপাৰ ট্ৰেডিং আছে বৰ্তমান, আৰু বিশেষকৈ কিছুমানে আপোনাৰ ডেমো মনি বুলি পেলাই কিছুমান টকা অলপমান দি দিয়ে। প্ৰথম এপটো আৰম্ভ কৰোঁতে দি দিয়ে যাতে এপটোৰ বিষয়ে বুজিবলৈ হয়। গতিকে সেই এপ এটা আপুনি নতুনকৈ শিকিবলৈ যদি হয়, তেতিয়াহ'লে সেই যদি আপোনাৰ ডেমো মনি বা আপোনাৰ এইবিলাক আপুনি ব্যৱহাৰ কৰিব পাৰে, আপুনি পেপাৰ ট্ৰেডিং আপুনি কৰিব পাৰে, আৰু সেইবিলাক কৰি পেলাই যেতিয়া নতুনকৈ ষ্ট্ৰেটেজি এটা আপোনালোকে বেক টেষ্টিং আপোনালোকে কৰিব পাৰে। আৰু শেষ যিটো কথাটো হৈছে সেইটো হৈছে আপোনাৰ মাইণ্ডছেট। ট্ৰেডাৰসকলে এটা ইম্পৰ্টেণ্ট আপোনাৰ বস্তুৱে হৈছে মাইণ্ডছেট। যেতিয়া আপোনালোকে ভাবে যে ডাঙৰ টকা নহ'লে ট্ৰেড নহ'ব, কিন্তু সেইটো এটা হাস্যকৰ কথা। আপুনি পাৰ্চেণ্টেজ ৱাইজত কথাবিলাক আহিব, আপুনি কম টকা লৈ পেলাই আপুনিবিলাকে শিকিব পাৰে, আপুনি সৰুৰে পৰাও আপুনি শিকিব পাৰে, আৰু সৰুৰে পৰা আপুনি যেতিয়া শিকে তেতিয়া আপুনি শিকাৰ বেছিকৈ আপুনি অপৰচুনিটি লাভ কৰে, আপোনাৰ লছ সহ্য কৰাৰ আপোনাৰ সাহস হ'ব, আৰু আপুনি লাহে লাহে আপোনাৰ যেতিয়া উত্তৰণ হ'ব তেতিয়া আপোনাৰ কনফিডেঞ্চ বাঢ়িব। আৰু সদায় আপোনাৰ এটা কথা মনত ৰাখিব যে ছেভ ইউৰ কেপিটেল ফাৰ্ষ্ট। যদিহে আপোনাৰ প্ৰথম দুটামান ট্ৰেডতে আপোনাৰ কেপিটেলটো যদি নষ্ট হৈ পেলাই গুচি যায়, তেতিয়াহ'লে আপুনি নতুনকৈ আপোনাৰ ব্যৱসায়টো কৰিবৰ কাৰণে আপোনাৰ তাত টকাই নাথাকিব। তেতিয়া আপোনাৰ যিমানেই বজাৰ ভাল নহওক, যিমানেই ভাল অপৰচুনিটি নাহক কিয়, আপুনি সেইটো কৰিব নোৱাৰিব। গতিকে সফল ট্ৰেডাৰসকলে এইবিলাক যিখিনি টিপছ আছে, এই টিপছবিলাক আমি ব্যৱহাৰ কৰে। এই টিপছবিলাক মই এইটো কথা ক'ব যোৱা নাই যে এইখিনি টিপছ আপুনি নাজানে বা এই টিপছখিনি আপোনালোকেও জানে, হয়, এইটো কথা সঁচা। গতিকে তাৰপিছতো আমি এইখিনি কথা আলোচনা কৰিছোঁ এইটো কাৰণেই যে এই কথাবিলাক আপুনি মানুহৰ যেতিয়া সফলতাৰ ষ্টৰী আমি যেতিয়া আলোচনা কৰোঁ, সফলসকলনো কিখিনি কৰে, সেই কেনেদৰে কাম কৰে, তেওঁলোকৰ মাইণ্ডছেটনো কেনেকুৱা হয়, সেই কথাখিনি আমি নিজে যেতিয়া আলোচনা কৰোঁ, সেই আলোচনাবিলাকে আমি কিছুমান কথা পাহৰি গ'লোঁ, আমি পুনৰ আমাৰ মনলৈ আহে, আৰু মনৰ যিখিনি আপোনাৰ শক্তি, সেই শক্তিখিনি আমি মানুহৰ সফলতাৰ পৰা আমি আনিব পাৰোঁ, আনৰ সফলতাৰ পৰাও আমি উৎসাহী হ'ব পাৰোঁ। যিহেতু বৰ্তমান আপোনাৰ বজাৰখন অধিক ভলেটাইল হৈ পেলাই আহিছে, সেই ভলেটাইল মাৰ্কেটখনত বৰ্তমান তিষ্ঠি থাকিব পৰাটো আটাইতকৈ ডাঙৰ কথা। সেইকাৰণে আমি সফল ব্যক্তিৰ পৰা কিছুমান কথা তেওঁলোকক আমি অনুকৰণ কৰিব লাগিব। এই 7টা এটা গুৰুত্বপূৰ্ণ মই পইণ্টৰ কথা ক'লোঁ, যিখন আপোনালোকে অনুগ্ৰহ কৰি পেলাই যদি আপোনালোকে এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে শুনিব খোজে, এনেকুৱা ধৰণৰ টিপছ আপোনালোকে যদি ল'ব খোজে, তেতিয়াহ'লে আপোনালোকে অনুগ্ৰহ কৰি মোৰ এই নতুন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব আৰু কমেণ্টটো নিশ্চয় কৰিব, যাৰ সহায়ত মই এটা ফিডবেক পাম, আৰু সেই ফিডবেকটোৱে মোৰ চেনেলটো উন্নত কৰিবলৈ বা আপোনালোকে কিখিনি কথা আলোচনা কৰিলে ভাল পায় সেই কথাখিনি জানিবৰ কাৰণে মোকো সহায় কৰিব। নমস্কাৰ।